নমস্কাৰ, ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিও আমি আপোনালোকলৈ অসমীয়া সাহিত্য আৰু সাহিত্যিকসকলৰ বিষয়ে যিটো চিৰিজ তাৰ আমি এটা খণ্ড আগবঢ়াই দিছোঁ। চাওক, এটা অসমীয়া সাহিত্যৰ উল্লেখযোগ্য নাম শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ। ঠিক আছে, অসমীয়া সাহিত্যৰ বুলি নহয়, অসমীয়া সাহিত্য, সংস্কৃতি, সমাজ সকলো দিশতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল শংকৰদেৱে উন্নতিৰ হকে। ঠিক আছে, গতিকে তেওঁ প্ৰশ্ন অহাৰ সম্ভাৱনা, তেওঁৰ বিষয়ে প্ৰশ্ন অহাৰ সম্ভাৱনা অতিকে বেছি, হয়নে? আৰু ইতিমধ্যে যোৱা পৰীক্ষাসমূহতো এখেতৰ বিষয়ে বহুখিনি প্ৰশ্ন অহা দেখা গৈছে। ঠিক আছে, বহুখিনি প্ৰশ্ন আহিছে, আমি বহুখিনি কালেক্ট কৰিছোঁ আগৰ পেপাৰৰ পৰা, আৰু আমি সেইসমূহো আপোনালোকলৈ আজি লৈ আহিছোঁ। ঠিক আছে, শংকৰদেৱৰ বিষয়ে আপোনালোকলৈ আজি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন লৈ আহিছোঁ, যাতে আপোনালোকৰ সুবিধা হয়। আমি ইয়াৰ পিছৰ পৰ্যায়ত মাধৱদেৱৰ বিষয়ে এটা খণ্ডৰ জৰিয়তে আটাইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তেতিয়াহ'লে বলক পলম নকৰোঁ, আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে জগতগুৰু কোন? আমি আজি কাৰ বিষয়ে পঢ়িম? শংকৰদেৱৰ বিষয়ে। গতিকে জগতগুৰু কোন? শংকৰদেৱ, হয়নে? জগতগুৰু কোন? শংকৰদেৱ। আৰু এইটো কথা সকলোৱে জানে, একেবাৰে সৰুৰ পৰা একেবাৰে ডাঙৰলৈকে সকলোৱে জানে অসমত বাস কৰা যে জগতগুৰু কোন? শংকৰদেৱ। গতিকে এইটোত ভাবিবলগীয়া একো কথাই নাই। আমি প্ৰথমতে আপোনালোকলৈ সহজ প্ৰশ্ন এটা আগবঢ়াই দিছোঁ। ঠিক আছে, 2 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? কেতিয়া হৈছিল? 1449 খ্ৰীষ্টাব্দত, 1371 শকত। মনত ৰাখি থ'ব। নগাঁও জিলাৰ ক'ত হৈছিল? বৰদোৱাত হৈছিল। পিতৃৰ নাম কি আছিল? কুসুম্বৰ ভূঞা। মাতৃৰ নাম কি আছিল? সত্যসন্ধা দেৱী। আৰু শংকৰদেৱক ডাঙৰ দীঘল কৰিছিল কোনে? বুঢ়ীমা খেৰসুতিয়ে। ঠিক আছিল। শংকৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল? মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল। অৰ্থাৎ শংকৰদেৱৰ গুৰু কোন আছিল? মহেন্দ্ৰ কন্দলী। ঠিক আছে, মনত ৰাখি থ'ব। 3 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম কি আছিল? শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম কি আছিল? উত্তৰটো হ'ব সূৰ্যৱতী। আৰু শংকৰদেৱৰ দ্বিতীয় পত্নীৰ নাম কালিন্দী। মনত ৰাখি থ'ব। শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? 1568 খ্ৰীষ্টাব্দত। মনত ৰাখি থ'ব। ক'ত হৈছিল? কোচবিহাৰত। 5 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? কাৰ? কোচ ৰজা নৰনাৰায়ণৰ। সকলোৱে জানে এইটো কথা, হয়নে? 6 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল? বেলগুৰিত, হয়নে? বেলগুৰিত হৈছিল। আৰু শংকৰদেৱ মাধৱদেৱৰ মিলনক কি বুলি কোৱা হয়? মণিকাঞ্চন সংযোগ আখ্যা দিয়া হয়। 7 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে যে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ কোনে আখ্যা দিছিল? কোনে অভিহিত কৰিছে? উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাই। ঠিক আছে, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আমি জানো? মণিকাঞ্চন সংযোগ। আৰু এই অভিধানটো কোনে অভিহিত কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাই। 8 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ প্ৰথম ৰচনা কি? নাইবা শংকৰদেৱৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি? উত্তৰটো হ'ব হৰিশ্চন্দ্ৰ উপাখ্যান। ঠিক আছে, শংকৰদেৱৰ প্ৰথম ৰচনা কি? হৰিশ্চন্দ্ৰ উপাখ্যান। 9 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ কাব্য কেইখনৰ নাম কি কি? ঠিক আছে, শংকৰদেৱৰ কাব্যগ্ৰন্থ কেইখনৰ নাম কি কি? আমি আপোনালোকক যিহেতু ডাইৰেক্ট প্ৰশ্ন আগবঢ়াইছোঁ, গতিকে এনেধৰণৰ প্ৰশ্ন সোমাই গৈছে। উত্তৰটো হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান, এইখন প্ৰথম। ৰুক্মিণী হৰণ কাব্য, বালিচলন, অমৃত মন্থন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ। ঠিক আছে, কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে অমৃত মন্থন কাব্যগ্ৰন্থখনি কাৰ ৰচনা? অমৃত মন্থন কাব্যগ্ৰন্থখনি কাৰ ৰচনা? বা অজামিল উপাখ্যান কাব্যগ্ৰন্থখনি কাৰ ৰচনা? সেইকাৰণে আমি এটা প্ৰশ্নতে গোটেইখিনি আপোনালোকক কভাৰ কৰি দিছোঁ। ঠিক আছে, মনত ৰাখি থ'ব। 10 নম্বৰ প্ৰশ্নটো হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান কাব্যৰ মূল কি? হৰিশ্চন্দ্ৰ উপাখ্যান কাব্যৰ মূল কি? মাৰ্কণ্ডেয় পুৰাণৰ 7ম আৰু 10ম অধ্যায়। মনত ৰাখি থ'ব। 11 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে কোনখন কাব্যৰ যোগেদি ভকতীৰ 4 খুঁটি মাৰিছিল বুলি কোৱা হয়? উত্তৰটো হ'ব হৰিশ্চন্দ্ৰ উপাখ্যান। আৰু ভকতীৰ 4 খুঁটি হৈছে নাম, দেৱ, গুৰু আৰু ভকত। ঠিক আছে, 12 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ কেইখনৰ নাম কি? উত্তৰটো হ'ব ভক্তিৰ প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমিন নৱ সিদ্ধ সংবাদ, অনাদি পতন। কি? ভক্তিৰ প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমিন নৱ সিদ্ধ সংবাদ আৰু অনাদি পতন। আহি যাব পাৰে ভক্তি ৰত্নাকৰ গ্ৰন্থখনি কাৰ ৰচনা? হয়নে? বা অনাদি পতন গ্ৰন্থখনি কাৰ ৰচনা? তাত বহুকেইজন হেম সৰস্বতী, মাধৱদেৱ বা ৰাম সৰস্বতী বা শংকৰদেৱৰ কথা থাকিব। গতিকে উত্তৰটো হ'ব শংকৰদেৱ, হয়নে? মনত ৰাখি থ'ব। 13 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে মূল ভাগৱত 10ম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছে? উত্তৰটো হ'ব 90টা। 14 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰাখণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল? উত্তৰাখণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল? শংকৰদেৱে। 15 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ নাম প্ৰসংগমূলক গ্ৰন্থ দুখনৰ নাম কি? উত্তৰটো হ'ব কীৰ্তন গুণমালা, আমি সকলোৱে জানো। ঠিক আছে, 16 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি? নাইবা শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ কি? উত্তৰটো হ'ব কীৰ্তন। ঠিক আছে, 17 নম্বৰ প্ৰশ্নটো হৈছে কীৰ্তন কেইটা খণ্ডৰ সমষ্টি?
27টা 18 নম্বৰ প্ৰশ্নটো হৈছে কাৰ আজ্ঞানুসাৰে কোনে কীৰ্তন সংগ্ৰহ কৰিছিল কীৰ্তনখন সংগ্ৰহ কৰি কোনে উলিয়াইছিল ঠিক আছে কাৰ আজ্ঞানুসাৰে কাৰ আদেশ অনুসাৰে মাধৱদেৱৰ আজ্ঞানুসাৰে ৰামাচৰণ ঠাকুৰে ঠিক আছে 19 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ গুণমালা গ্ৰন্থত কিমানটা পদ আছে উত্তৰটো হ'ব 337টা শংকৰদেৱে নৰনাৰায়ণ ৰজাৰ অনুপ্ৰেৰণাত এই গুণমালা পুথিখন ৰচনা কৰিছিল আমিতো গম পাইছোঁ তেওঁ সাহিত্যৰ চৰ্চা কৰিবলৈ কাৰ অনুপ্ৰেৰণা লাভ কৰিছিল সেয়া হৈছে কোচ ৰজা নৰনাৰায়ণ আৰু সেই কোচ ৰজা নৰনাৰায়ণৰ অনুপ্ৰেৰণাতে গুণমালা পুথিখন ৰচনা কৰিছিল 20 নম্বৰ প্ৰশ্নটো হৈছে পত্নীপ্ৰসাদ নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল উত্তৰটো হ'ব বেলগুৰিত ঠিক আছে 21 নম্বৰ প্ৰশ্নটো হৈছে কেলিগোপাল নাটখন আৰু কি নামেৰে জনা যায় কেলিগোপাল নাটখন আৰু কি নামেৰে জনা যায় উত্তৰটো হ'ব ৰাসক্ৰিয়া ঠিক আছে মনত ৰাখি থব 22 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটখনিৰ নাম কি সেয়া হৈছে ৰুক্মিণী হৰণ আৰু ৰুক্মিণী হৰণৰ নাটখনৰ মূল কোপা ভাগৱত পুৰাণৰ পৰা লৈছিল আৰু শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখন হৈছে পাৰিজাত হৰণ কিন্তু এইটো মনত ৰাখি থব সৰ্ববৃহৎ নাটখন ৰুক্মিণী হৰণ আৰু শ্ৰেষ্ঠ নাটখন হৈছে পাৰিজাত হৰণ পাৰিজাত হৰণ নাটখনৰ মূল হৰিবংশ আৰু ভাগৱত পুৰাণ ঠিক আছে 23 নম্বৰ প্ৰশ্নটো হৈছে কালীয় দমন কেলিগোপাল ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ এই নাটকেইখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল উত্তৰটো হ'ব পাটবাউসীত ঠিক আছে 24 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ শেষ নাটখনৰ নাম কি নাইবা শংকৰদেৱৰ শেষ ৰচনা কি উত্তৰটো হ'ব ৰাম বিজয় শংকৰদেৱৰ শেষ নাটখন কি বা শেষ ৰচনা কি ৰাম বিজয় ঠিক আছে আমি আপোনালোকলৈ যোৱা এটা খণ্ডত কৈছিলোঁ যে শংকৰদেৱে 6খন নাট ৰচনা কৰিছিল সেই 6খন কি কি কোনোবা এজনে কমেণ্ট কৰি জনাইছিল তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে নাজানে এই যদি খণ্ডটো সম্পূৰ্ণকৈ চাই দিয়ে আৰু বুজিবলৈ চেষ্টা কৰে তেতিয়াই গম পাই যাব আমি আটাইকেইখন নাটকৰ বিষয়ে কিন্তু ক'বলৈ চেষ্টা কৰিছোঁ ঠিক আছে শংকৰদেৱৰ শেষ ৰচনা কি ৰাম বিজয় আৰু ৰাম বিজয় নাটকৰ মূল কি আদিকান্ত ৰামায়ণ 25 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ ভতিমা কিমান প্ৰকাৰৰ শংকৰদেৱে 3 প্ৰকাৰৰ ভতিমা ৰচনা কৰিছিল নাট ভতিমা দেৱ ভতিমা আৰু ৰাজ ভতিমা শেষত গুৰু ভতিমা পাইছিলোঁ হয়নে শেষত গুৰু ভতিমাৰো সৃষ্টি হৈছিল শংকৰদেৱে কিন্তু গুৰু ভতিমা সৃষ্টি কৰা নাছিল কোনে সৃষ্টি কৰিছিল আমি পিছৰ খণ্ডটোত আপোনালোকক ক'বলৈ চেষ্টা কৰিম এটা মনত ৰাখি থব শংকৰদেৱে কিন্তু 3 ধৰণৰ ভতিমাহে ৰচনা কৰিছিল ভতিমা কি এতিয়া ভতিমা হৈছে এক প্ৰশস্তিমূলক গীত হয়নে যিসকলে ক্লাছ 10ত পঢ়িছে শংকৰদেৱৰ বিষয়ে বা বৰগীতটো শংকৰদেৱৰ ক্লাছ 10ত থাকে শংকৰদেৱৰ এটা বৰগীত থাকে আৰু তাতে হয়তো এইটো কথা উল্লেখ থাকে ভতিমাৰ কথা ঠিক আছে হয়তো সকলোৱে গম পায় 26 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে প্ৰথম বৰগীতটি ক'ত আৰু কেতিয়া ৰচনা কৰিছিল শংকৰদেৱে প্ৰথম বাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে বদৰিকা আশ্ৰমত 1490 খ্ৰীষ্টাব্দ মানত ৰচনা কৰিছিল কি প্ৰথমটো বৰগীত আৰু প্ৰথমটো বৰগীত কি আছিল মন মেৰি ৰাম চৰণেহি লাগু সকলোৱে জানে হয়নে আৰু এটা কথা জানেনে আপোনালোকে শংকৰদেৱৰ যিসমূহ বৰগীত আছিল কমলা গায়ন নামৰ এজনে আওৰাবলৈ নিওঁতে বহু সংখ্যক জুইত পুৰি নষ্ট কৰিছিল হয়নে এতিয়া আপোনালোকে আমাক কমেণ্ট কৰি জনাওক যে শংকৰদেৱে মুঠ কিমান বৰগীত ৰচনা কৰিছিল আৰু কমলা গায়নে নি পুৰাৰ পিছত বৰ্তমান কিমান সংৰক্ষণত আছে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ আজিলৈ আজি আমি আপোনালোকক খুব কম সময়ৰ ভিতৰতে শংকৰদেৱৰ পৰা আহিবলগীয়া প্ৰায়খিনি প্ৰশ্ন আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে পুনৰ কওঁ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বন্ধু বান্ধৱীলৈ আমাৰ লিংকসমূহ শ্বেয়াৰ কৰি দিব